ৰাজ্যত আজিৰে পৰা যদি নেৰানেপেৰা বৰষুণ আৰম্ভ হয় প্ৰকৃতিয়ে যদি কালৰূপ ধাৰণ কৰে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহত যেনেদৰে বিদ্যালয় বন্ধ দিছিল তেনেদৰে কাইলৈৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধ দিব নেকি এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে সেই ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো যে কাইলৈৰ পৰা বিদ্যালয় বন্ধ হ'ব নেকি প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাৰ বাবে আজি নিশাৰে পৰা যেহেতু প্ৰচণ্ড ধুমুহা বৰষুণ হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্তত গতিকে কাইলৈৰ পৰা বিদ্যালয় বন্ধ ঘোষণা কৰিব নেকি ইতিমধ্যে যি বিদ্যালয় বন্ধ ঘোষণা কৰিছিল 27 ছেপ্টেম্বৰলৈকে সেয়া উঠাই লৈছে 25 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খুলিব বুলি গুৱাহাটীত ইতিমধ্যে প্ৰশাসনে নিৰ্দেশনা দিছে সমগ্ৰ শিক্ষা অভিযানে ইতিমধ্যে সেই সন্দৰ্ভত নিৰ্দেশনা দিছে কিন্তু তাৰ মাজতে আজি প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে এই প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাৰ বাবে কাইলৈ ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিব নেকি এনে ধৰণৰ সম্ভাৱনা আহি পৰিছে নেকি উল্লেখ্য যে ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধ কৰাৰ সম্ভাৱনা তীব্ৰতৰ হৈ পৰিব পাৰে নেকি এনে ধৰণৰ সম্ভাৱনা শেহতীয়াভাৱে আহি পৰিছে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত বিদ্যালয় বন্ধ ঘোষণা কৰাৰ পিছত 25 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খুলিব বুলি ইতিমধ্যে ঘোষণা কৰিলে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ শেষ হোৱাৰ পিছত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ ক্ৰমান্বয়ে নাইকিয়া হোৱাৰ পৰৱৰ্তী সময়ত আজিৰে পৰা সেই সিদ্ধান্ত গ্ৰহণ কৰিছে সমগ্ৰ শিক্ষা অভিযানে কামৰূপ মহানগৰ ক্ষেত্ৰত সেই নিৰ্দেশনা জাৰি কৰিলে আৰু পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈকে যি নীতি নিয়ম বলবৎ কৰিছিল সেয়া বাহাল থাকিব বুলি উল্লেখ কৰিলে কিন্তু তাৰ মাজতে আজি প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰায়সমূহ জিলাতে গতিকে কাইলৈৰ পৰা নতুন নিৰ্দেশনা আহিব পাৰে নেকি বিদ্যালয়ৰ বাবে নতুন নিৰ্দেশনা আহিব পাৰে নেকি অভিভাৱকৰ বাবে এটা ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে আজি নিশাৰ ভাগত প্ৰকৃতিয়ে যদি কালৰূপ ধাৰণ কৰে তেনেহলে কাইলৈৰ পৰা বিদ্যালয় বন্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে নেকি এনে ধৰণৰ খবৰ আহি পৰিছে আৰু শেহতীয়াভাৱে উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত যে আজিৰে পৰা যদি ধুমুহা বৰষুণে কালৰূপ ধাৰণ কৰে কাইলৈ বন্ধ দিব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান এই বিষয়টোক লৈ ইতিমধ্যে এইভাৱে চৰ্চা হৈছে যে শেহতীয়াভাৱে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰাৰ পিছত কিছু বতৰৰ সলনি হোৱাৰ বাবে এজাক বৰষুণ দিয়াৰ বাবে ইতিমধ্যে বিদ্যালয় বন্ধৰ যি সিদ্ধান্ত আছিল সেয়া উঠাই লৈছে সেয়া বাতিল কৰিছে আৰু তাৰ পাছত 25 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খুলিব বুলি ঘোষণা কৰিলে কিন্তু তাৰ মাজতে আজি প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাৰ বাবে খবৰ আহিছে যে কাইলৈৰ পৰা বন্ধ দিব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান যদি প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰে এই সন্দৰ্ভত ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছো আৰু লগতে নিশাৰ ভাগলৈ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিব পাৰে নেকি প্ৰতিখন জিলাত এনে ধৰণৰ সম্ভাৱনা যিটো সময়ত আহিছে সেই সময়ত বহু অভিভাৱক উদ্বিগ্ন হৈ পৰিছে এইভাবে যিটো সময়ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে অভিভাৱকসকল চিন্তিত হয় একেদৰে প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিলে ধুমুহা আহিলে গছ-গছনি ভাগিলে সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰে অভিভাৱকে আৰু তেনেকুৱা এটা ক্ষণত প্ৰশাসনৰ তৰফৰ পৰা আজি নিশাৰ ভাগত যদি প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰে তেনেহলে কাইলৈ পুৱাৰ ভাগতে বিদ্যালয় বন্ধ ঘোষণা কৰিব পাৰে নেকি এনে ধৰণৰ সম্ভাৱনা শেহতীয়াভাৱে আহিছে গতিকে এই সন্দৰ্ভত অভিভাৱকে কি মন্তব্য কৰিব সেয়াও হ'ব লক্ষণীয় আৰু প্ৰশাসনৰ তৰফৰ পৰা কেনে ধৰণৰ সিদ্ধান্ত হ'ব সেয়াও হ'ব গুৰুত্বপূৰ্ণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত